নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ বেড চপ বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু যিহেতু বহুত কেইদিন হ'ল ভিডিঅ'ও দিয়া নাছিলোঁ, আৰু আজি আকৌ আপোনালোকৰ মাজলৈ বেড চপৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে মই বেড চপ বনাবৰ কাৰণে প্ৰথমতে আলু কেইটামান বইল কৰি ল'লোঁ, আৰু বইল কৰি ধুনীয়াকৈ ভাঙি ল'লোঁ। আৰু এইফালে মই ইয়াতে কেৰাহীখনত তেল দি দিলোঁ। তেলকণ গৰম হ'ল, তেলতে দুটামান জিৰা দি দিছোঁ, আৰু ইয়াতে দি দিছোঁ কাটি লোৱা জলকীয়া আৰু আদা দি মই অকণমান লৰাই দিছোঁ। এয়া কেঁচা ভাৱটো যোৱালৈকে অকণমান ভাজি লৈছোঁ। আৰু ইয়াতে মই এতিয়া দি দিছোঁ যিখিনি আলু বইল কৰি লৈছিলোঁ, সেইখিনি মই ইয়াতে দি অলপমান ভাজি ল'ম। আৰু গেছটো একেবাৰে কমাই লৈছোঁ। আৰু এইফালে ইয়াতে এতিয়া দিম ৰেড চিলি গুড়ি অকণমান, গৰম মছলা অকণমান, ইয়াতে দিম হালধি গুড়ি আধা চামুচ। মই কিন্তু মছলা বেছি নিদিওঁ দেই, একেবাৰে মছলা কমকৈ দিওঁ। নিমখ আধা চামুচ দি মই এতিয়া এইখিনি অকণমান লৰাই দিম। এতিয়া লৰাই অলপ দেৰি ভাজি ল'ম। তাৰ পাছতহে মই বেড চপ বনাব পৰা হ'ব। আৰু বেড চপ বনাবৰ কাৰণে আৰু এটা মই বস্তু ৰেডি কৰিব লাগিব। আৰু এয়া চাওকচোন, ওপৰতে অলপমান ধনিয়া পাত ছটিয়াই দিছোঁ। এয়া দি মই এতিয়া অকণমান লৰাই দি নমাই দিব পৰা হৈ যাব। আপোনালোকে বাৰু বেড চপ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আমাৰ ল'ৰা দুটাই কিন্তু বেড চপ খাই খুব ভাল পায়, আৰু সিহঁতৰ দুটাৰ কাৰণেই মাজে মাজে মই এনেকৈ বনাই দিওঁ। আৰু এইফালে মোৰ আলুখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া বাতিটোতে ঠাণ্ডা হ'বৰ কাৰণে চামুচখনে মেলি দিছোঁ। আৰু এতিয়া মই লৈ ল'ম বেচন মই সৰু বাতি এটা এবাতি লৈছোঁ। আৰু বেচনতে অকণমান নিমখ দি দিছোঁ। এইফালে ৰেড চিলি গুড়ি অকণমান দি দিছোঁ। ইয়াতে 2 চামুচ ৰিফাইন তেলো দি দিলোঁ। দি মই এতিয়া এইখিনি ভালদৰে চামুচ এখনেৰে মিলাই ল'ম। মিলাই লোৱাৰ পাছত ইয়াতে মই কমকৈ পানী দি বেচনৰ বেটাৰটো বনাই ল'ব লাগিব। একেবাৰতে পানীটো দি নিদিব, কমকৈ পানী দি বেচনৰ বেটাৰটো বনাই ল'ব। বেচনৰ বেটাৰটো বনাওঁতে এটা কথা মন কৰিব, একেবাৰে টানো নকৰিব, একেবাৰে পনীয়াও নকৰিব। একদম জাষ্ট এটা জোখৰ ৰাখিব। আৰু মইনো কিমানটো জোখৰ ৰাখিম আপোনালোকে সেইটোও চাই ল'ব। আৰু এইফালে ভালদৰে ফেটি ল'ব। আৰু এইফালে মোৰ বেচনৰ বেটাৰটো ৰেডি হৈ গৈছে। মই ইমানটো জোখতে ৰাখি দিছোঁ। আৰু এতিয়া মই বেড লৈ ল'ম। বেডকেইখন মই উলিয়াই ল'লোঁ। আৰু এইফালে বেডটোত আলু লগাবলৈ আৰম্ভ কৰি দিলোঁ। আৰু আপোনালোকে ঘৰতে কোনে কোনে বনাই খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আৰু এইফালে বেডটোত আলু লগোৱা হৈ গৈছে। চাৰিওফালৰ পৰা অকণমান কাষত লাগি থকাবোৰ আঁতৰাই দিছোঁ। আৰু এতিয়াও বেড আৰু এখন লৈ ওপৰত লাহেকৈ হাতেৰে হেঁচা মাৰি দিছোঁ। আৰু দি মোৰ এতিয়া বেডটো ৰেডি হৈ গৈছে। মই এতিয়া চুৰিখনে মাজতে 2 পিচ কৰি দিছোঁ। আৰু এয়া চাওকচোন, ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু দেখিও ভাল লাগিছে হয়নে? আৰু মই এটাইকেইটা বেড এনেকৈয়ে কাটি ল'ম। আৰু কাটি লোৱা হৈ গ'ল। এতিয়া মই বেডকেইটা ভাজিবলৈ ল'ব লাগিব। আৰু এয়া বেচনৰ বেটাৰটো ধুনীয়াকৈ জোখত হৈ গৈছে। আৰু এতিয়া বেডটো বেচনত দি মই ভাজিবলৈ লৈছোঁ। আৰু তেল ধুনীয়া জোখত গৰম হৈ আছে। এয়া চাওকচোন, একদম ধুনীয়াকৈ ফুটি আহিছে মানে তেলত দিয়াৰ লগে লগে। গোটেইকেইটা বনাই ল'ম। আৰু আপোনালোকক দেখাই গ'লোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। আৰু এতিয়া মই লাহে লাহে লৰাই দিম। দুইটা লুটি ভালদৰে লৰাই দিম। আৰু মই গেছটো অকণমান কমাই ল'ম। প্ৰথমতে গেছটো অকণ বঢ়াই দিছিলোঁ। এতিয়া লৰাই দুইটা ছাইড ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু গেছটো একেবাৰে কমাই লৈছোঁ। গেছটো বঢ়াই দিলে পুতুকৈ ৰঙচুৱা হৈ যাব, কিন্তু খাবলৈ ইমান ভাল নহ'ব। সেয়েহে গেছটো কমাই দুইটা ছাইড ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আৰু মোৰ ভজা হৈ গ'ল। এতিয়া মই কৰচলিখনে টুকি ল'লোঁ। টুকি মই এতিয়া নমাই থৈ লৈছোঁ। নমাই থৈ এইখিনি তেলতে দুটামান জলকীয়া ভাজি লৈছোঁ। যিহেতু ল'ৰা দুটাই খাব, ল'ৰা দুটাই খোৱাৰ কাৰণে জ্বলাটো কমকৈ দিবলগীয়া হৈছে। আৰু এতিয়া আমি খাবৰ কাৰণে জলকীয়া দুটামান তেলতে ভাজি লৈছোঁ।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব।